যিহেতু এটা অভিযোগ বা এটা চৰ্চা হৈছে যে কৰবাত এছাম ল'ৰা ছোৱালী বঞ্চিত হ'ব নেকি, তেওঁলোকৰ সৈতে বৈষম্য হৈছে নেকি। এতিয়া আমাক সমাধানৰ বাটটো আমি কি ধৰণে ওলাম? পেণ্ডেমিক আহিব বুলি বা অতিমাৰী এটা আহিব বুলি কোনেও সঁচাকৈও কল্পনা হয়তো কৰা নাছিলে, কোনেও ভবা নাছিলে, কিন্তু এতিয়া সমাধানৰ বাটটো কি? চাওক, সমাধানৰ যিটো সমস্যাৰ কথা আপুনি কৈছে সেইটো অকল অসমত হোৱা নাই। আপুনি ইউনেস্কোৰ যিটো ৰিপৰ্ট আছে, যিটো ৰিপৰ্টটো 21 এপ্ৰিলত দিছিল, তেওঁলোকৰ মতে 190খন দেশত 1.57 বিলিয়ন ছাত্ৰ ছাত্ৰী এফেক্টেড হৈছে, আৰু ভাৰতত ইয়াৰ হিচাপ মাত্ৰ নহয়, যথেষ্ট বেছি, 25 কোটি। গতিকে আপুনি মোক যিটো সমাধান দিছে, যিহেতু ভাৰতৰ দৰিদ্ৰতাৰ ইমিডিয়েট দিব পৰাকৈ আমাৰ হাতত এটা সমাধান নাই, কাৰণ এইখন এটা অপ্ৰত্যাশিত আছিল। কিন্তু এটা কথা আপুনি চাব, এই COVID-19ৰ যিটো সমস্যাৰ আমি মুখামুখি হ'লোঁ, ভৱিষ্যতে যিটো অলপ আগতে কমল গগৈ যিটো কথা ক'লে, যে ভৱিষ্যতে যিখন ডিজিটেল পৃথিৱীলৈ আমি যাম, সেই ডিজিটেল পৃথিৱীলৈ যোৱাৰ বাটটো কিন্তু মুকলি কৰিলে। আপোনাৰ ঘৰত যেতিয়া বৰষুণ হ'ব, তেতিয়াহে আপোনাৰ ঘৰৰ টিঙৰ ফুটাকেইটা আপুনি গম পাব। আমাৰ স্বাস্থ্যখণ্ড, আমাৰ শিক্ষাকেন্দ্ৰৰ যিবোৰ সমস্যা আছিল, সেই সমস্যা কিন্তু অকল স্বাস্থ্যকেন্দ্ৰ শিক্ষাকেন্দ্ৰৰ সমস্যা নহয়, এইবোৰ আমাৰ বৃহৎ জনসংখ্যাৰ সমস্যা। গতিকে মই ভাবোঁ আপুনি যি ধৰণে কৈছে এইটো অত্যন্ত দুখজনক, কেইবাটাও ছুইচাইডৰ ঘটনা ঘটিছে, সেই সমস্যাবোৰ কিন্তু আমি মুখামুখি হ'ব লাগিব। কিন্তু একে সময়তে এতিয়া আমি 4 মাহমান পাৰ হৈছে, ইতিমধ্যে মাৰ্চৰ পৰা এতিয়া আমি প্ৰায় জুলাইত আছোঁ, আগষ্ট পাওঁ। এই 4 মাহত আৰম্ভণিৰ পৰা আপুনি এগৰাকী শিক্ষক হিচাপে বুলি মই সুধিছোঁ, আৰম্ভণিৰ পৰা এতিয়ালৈকে কি সাল সলনি হোৱা দেখিলে? অনলাইন ব্যৱস্থাটোত কিবা সাল সলনি হৈছে নে আমি হয়তো সাল সলনিৰ যি গতি সেয়া একেবাৰে লেহেমীয়া? সাল সলনি মানে উন্নতিৰ কথাটো কৈছোঁ। নহয়, আচলতে অনলাইন ব্যৱস্থাটো খুব উচ্চ শিক্ষাৰ পৰ্যায়ত এটা সফল ব্যৱস্থা হ'ব পাৰে। যি প্ৰথম স্কুললৈ গৈছে তেওঁলোকৰ ক্ষেত্ৰত অনলাইন ব্যৱস্থাটো পৃথিৱীৰ কোনো দেশতেই সফল হ'ব নোৱাৰে। মই বাৰে বাৰে ফেক্টছ এণ্ড ফিগাৰ দিবলগীয়া হোৱাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ, কিন্তু একে সময়তে জানেনে ইউনিচেফে কি এটা ৰিপৰ্ট দিছিলে 15 এপ্ৰিলত, যে মিলিয়নছ অফ চিলড্ৰেনছ আৰ এট increased risk of harm as their lives move increasingly online during lockdown. সেইটো এটা যে ভয়ংকৰ সমস্যা আহিছে। এটা কথা, এই যিটো ক'ভিডৰ সমস্যা স্থায়ী নহয়, হয়তো এবছৰৰ পিছত আমি পুনৰ পুৰণা পাঠ্যক্ৰমলৈ আমি ঘূৰি যাম, কিন্তু এই 4 মাহ 5 মাহ অনলাইন শিক্ষাৰ ছাত্ৰ ছাত্ৰীৰ প্ৰভাৱত যোৱাৰ পিছত তাৰ যিখিনি নিগেটিভ প্ৰভাৱ, সেইখিনি কিন্তু ইউনিচেফ আৰু ইউনেস্কোৱে উলিয়াই থৈছে। আৰু ভাৰতৰ দৰে দেশত ডাঙৰ সমস্যাটো কি, ইউনেস্কোৰ ৰিপৰ্ট মতে 2021 চনত 73 কোটি জনসংখ্যা 1 পৰা 22 বছৰৰ হ'ব। গতিকে ভাৰতৰ যিটো উন্নতি, সেই উন্নতিটো সম্পূৰ্ণতে নিৰ্ভৰ কৰিব এইসকল মানুহৰ শিক্ষা ব্যৱস্থাৰ ওপৰত। গতিকে যিটো অনলাইন শিক্ষাৰ কথা আপুনি যিটো এটা সমস্যাৰ সমাধান তড়িৎ গতিত বিচাৰিছে, তেনে সমস্যাৰ সমাধান কাৰো হাততেই নাই। কিন্তু এই মুহূৰ্তত যদি চৰকাৰে ঘোষণা কৰিলেহেঁতেন, এই মুহূৰ্তত যদি শিক্ষক হিচাপে মই মোৰ ছাত্ৰ ছাত্ৰীক কওঁ যে তোমালোকে অভিভাৱকক পঢ়োৱাৰ দায়িত্ব এৰি দিলেহেঁতেন শিক্ষকসকলে বা চৰকাৰে, তেনেহ'লে হয়তো আমি অধিক সমালোচনাৰ সন্মুখীন হ'লোহেঁতেন। নাই মোমাইতকৈ কণা মোমাই ভাল, খুব কম সংখ্যক ছাত্ৰ লাভান্বিত হ'ব, কিন্তু শিক্ষাৰ যিটো প্ৰচেছ এটা পৰ্যায়ত হ'লেও চলি থাকিব। একে সময়তে ক্লাছ 9-10লৈকে অনলাইন শিক্ষাৰ যিটো নিগেটিভ প্ৰভাৱ, সেই প্ৰভাৱটোৰ কথাও আমি লক্ষ্য কৰিব লাগিব। হয়, কমল গগৈ, আপোনাৰ ওচৰত আহিছোঁ। আপুনি এটা মডেলৰ কথা কৈছে যে আপোনালোকে মৰিগাঁৱত এইখিনি ব্যৱস্থা কৰিছে বা আপোনালোকে এইখিনি নম্বৰ লৈ আপোনালোকে হয়তো ফোনযোগে যোগাযোগ কৰিছে বা এইখিনি কৰিছে। এতিয়া আৰু শিক্ষকসকলৰ বাবে কিবা ব্যৱস্থা কৰা হৈছে নে? শিক্ষকসকলক আকৌ অকণমান আপ টু ডেটেড কৰা হওক, যিসকল এতিয়া বহুখিনি শিক্ষক এনেকুৱা আছে হয়তো তেওঁলোক খুব টেক ছেভি, তেওঁলোকে হয়তো এই টেকন'লজিটো খুব সুন্দৰকৈ আয়ত্ত কৰিছে বা যিখিনিয়ে আচলতে কৰিবলৈ সক্ষম হোৱা নাই, তেওঁলোকৰ বাবে কিবা নতুন প্ৰশিক্ষণৰ ব্যৱস্থা বা শিক্ষকসকলক লৈ কিছু আলাপ আলোচনা তেনে ব্যৱস্থা হৈছেনে? নহয়, আমি প্ৰায় ৱেবিনাৰ কৰোঁ। আমাৰ ডিষ্ট্ৰিক্টত 100জন আমাৰ ক্লাষ্টাৰ কোঅৰ্ডিনেটৰ আছে, যিখিনি সৰ্বশিক্ষা অভিযানৰ পৰা আমি সুবিধা পাইছোঁ। এই সৰ্বশিক্ষাই আমাৰ ৱেবেক্স কোম্পানীৰ যোগেদি আমাক কিছুমান ইণ্টাৰনেটৰ বা লিংকৰ সুবিধা কৰি দিছে। আমি প্ৰত্যেক দিনাই বিভিন্নজনৰ লগত
প্ৰায় আমি এবাৰত আমি 100-200 মানুহৰ লগত কণ্টেক্ট কৰি থাকিব পাৰোঁ আৰু কৰি আমি কি কৰোঁ ল'ৰা ছোৱালীৰ মাজলৈ শিক্ষকৰ যোগেদি লিংকবিলাক দি দিছোঁ আৰু সেইবিলাক লিংক মানে আমাৰ শিক্ষকসকলে মাত্ৰ বুটামটো মোবাইলত টিপিলে হয় তেওঁলোকে জনা হৈ গৈছে আৰু লাহে লাহে ডেভেলপ কৰি আছোঁ আমিতো ভবা নাছিলোঁ যে এনেকুৱা এটা পৰিৱেশত আমি আহি এনেধৰণে আমি ছাত্ৰ ছাত্ৰীৰ লগত সংযোগ স্থাপন কৰিব লাগিব বুলি কিন্তু আমি যিকেইটা ছিষ্টেম চলাই আছোঁ অনলাইন বেছ লেচন বেছ কুইজ এই মাহত যিকেইটা লেচন আছে তাৰ ল'ৰা ছোৱালীয়ে পঢ়িব লগা হয় ঘৰতে পঢ়ে ইতিমধ্যে এটা ভাগ্য ভাল আমি পেণ্ডেমিক অহাৰ আগতে টেক্সট বুকবিলাক দি দিবলৈ পালোঁ আৰু নতুন একেবাৰে সৰু সৰু কণমানি কিতাৰ কাৰণে আমি ইমিডিয়েট কৰিব পৰা নাই এইটো নহয় যে এই মানে পেণ্ডেমিকৰ সময়ত তেওঁলোকক আমি আৰু ক'ৰবাত স্কুলত মাতি আনি কেনেধৰণে কিবা কৰাম তাৰ বাবেও কিন্তু চিন্তা চৰ্চা কৰি নথকা নহয় আমাৰ শিক্ষা বিভাগে চিন্তা চৰ্চা কৰি আছে আৰু ইতিমধ্যে NCERT হওক